যোৱাকালি বিধানসভাৰ মজিয়াত অখিল গগৈয়ে অকপতে নিজৰ ভুল স্বীকাৰ কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আগত। নমস্কাৰ দৰ্শকসকল, আজি পুনৰ অন্য এটি ৰিয়েকশ্যন ভিডিঅ'ৰ মাজলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমি যিমানৰ মানুহ, আমাৰ জ্ঞান বুদ্ধি যিমান, সেইমতেই পৃথিৱীখনো চলি থাকে বুলি আমি ভাবি লওঁ। আমি জনাখিনিৰ বাহিৰেও যে আৰু বহু জানিবলগীয়া কথা থাকে, সেই বিষয়ে আমি চিন্তাই নকৰোঁ। তৰুণ গগৈৰ পুত্ৰ গৌৰৱ গগৈৰ বিয়াত APSCৰ অধ্যক্ষ ৰাকেশ পালে আহি 3 লাখ টকাৰ উপহাৰ দিলে। আমি ভাবি লৈছোঁ যে গ'ল কথা গৈছিল, আত্মীয় স্বজন বন্ধু বান্ধৱৰ বিয়ালৈ গৈ আমিও উপহাৰ দিওঁ, কি উপহাৰ দিওঁ, কিমান দিওঁ, এইবিলাকতো বিচাৰ্য বিষয় হ'বই নোৱাৰে। আমাৰ ধাৰণা হ'ল এই, অকল আমাৰ ধাৰণাই নহয়, কংগ্ৰেছ দলৰ দৰে শতিকা পুৰণি ৰাষ্ট্ৰীয় দল এটাৰ সভাপতি, ৰাজ্যিক সভাপতি ভূপেন বৰাৰো একেই মত, বা সেই দলৰ স্প'ক পাৰ্চন বেদব্ৰত বৰাৰো একেই মত, জাতীয়তাবাদী শিবিৰৰ অখিল গগৈৰো সেইখিনিয়েই জ্ঞান গৰিমা। কিন্তু তাতো যে বহুত কথা থাকে, আইন কানুন সংবিধান থাকে, আমাৰতো ভাৱনাৰ বাহিৰত। আহক বিধানসভা মজিয়াত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ভাষণৰ মাজত সেই কথা কেনেদৰে প্ৰতিফলিত হৈছে আমি বুজিবলৈ যত্ন কৰোঁ, আৰু অখিল গগৈয়ে কিহৰ কাৰণে কিয় কেনেদৰে ভুল স্বীকাৰ কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আগত, সেইটো আমি চাই লওঁ। বিপ্লৱ শৰ্মা কমিটিয়ে লিখিছে যে মুখ্যমন্ত্ৰীৰ সন্তানৰ বিবাহত তেওঁক 3 লাখ টকা মূল্যৰ গহনা যোগান ধৰা হয়। আমি ইনকাম টেক্সলৈকে লিখিছোঁ যে whether that has been reflected in his statement or not. কিন্তু আটাইতকৈ ইম্পৰ্টেণ্ট কথা যে আজিলৈকে এই বিপ্লৱ শৰ্মা কমিটিৰ তদন্ত ওলোৱাৰ আজিলৈকে 20 দিন হৈ গ'ল। মাননীয় সংসদগৰাকীয়ে এতিয়ালৈকে টুইটাৰ ফেচবুকত লিখা নাই যে ঘটনাটো অসত্য। অখিল গগৈ ডাঙৰীয়াই তেওঁক ডিফেণ্ড কৰাৰ বাবে চেষ্টা কৰিছে, কিন্তু তেওঁ নিজে তাৰমানে চিষ্টেমটোৰ প্ৰতি কিমান অৱজ্ঞা, যে কোন বিপ্লৱ শৰ্মা, কি লোকসেৱা আয়োগ, আমাৰ ওপৰত যদি লিখিছে আমি তাৰ উত্তৰ দিবলৈ বাধ্য নহয়। ভাৰতৰ এটা বিশেষ পৰিয়ালে যেনেকে ভাবে যে I am above the law, আজি আন এজনে ভাবি লৈছে যে we are above the law। অখিল গগৈ ডাঙৰীয়াৰ ক্ষেত্ৰত লিখিছে, এইটোতো কৈছে সোণৰ চেইন, আঙুঠি, ব্ৰেচলেট কিমান হ'ব পাৰে, এইটো আনলিমিটেড এমাউণ্ট। আজিলৈকে অসমত কিবা এটা কথা ওলালে, আমাৰ বিষয়ে যদি কিবা এটা উঠায়, চুঙাবিলাক খেদি ফুৰে, আপোনাৰ ওপৰত এইটো উঠিছে, উত্তৰ দিয়ক, উত্তৰ দিয়ক। কিন্তু ৰাজপুত্ৰ হোৱা কাৰণে আজিলৈকে এটা সামান্য ছ'চিয়েল মিডিয়া ষ্টেটমেণ্ট দিয়া নাই যে এই এলিগেশ্যনটো ৰং। আমাক একো নালাগে, আমি কাকো বিশ্বাস নকৰোঁ। এজন ব্যক্তিৰ ওপৰত উঠা অভিযোগ এটা, এতিয়াও মাননীয় দেৱব্ৰত শইকীয়া ডাঙৰীয়াই ভাষণ দিলে, তেওঁ ভাষণত এবাৰো নকলে যে সংসদগৰাকীৰ ওপৰত উঠা অভিযোগটো মিছা বা মোক সদনত জনাব দিছে এইটো মিছা বুলি। আপুনিতো নিজে ক'ব নোৱাৰে। মই নকওঁ, কিন্তু মই কৈছো 8B সেকশন মতে মাতি আনি ভেৰিফাই কৰিব পৰা গ'ল, ভেৰিফাই কৰা নাই। কৰিম মই এতিয়া, ক'ত এৰি দিম? আপুনিয়ে কৈছে দিছ মে বি এগেইন ৰেকৰ্ডেড। আচ্ছা, এতিয়া ঘটনাটো হৈছে যে দেৱব্ৰত শইকীয়া ডাঙৰীয়াই আজি সদনত এই বিষয়টোত পাৰ্টিচিপেট কৰিব। কালিয়ে মই টিভিত কৈ দিছো, ফেচবুকত কৈ দিছো যে বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদন হ'ব। অধ্যক্ষ মহোদয়ে এই গোটেই চাৰ্কুলাৰখন যে আজি এই বিষয়টো আহিব, যোৱা কালিয়ে নটিফাই কৰিছে। এটলিষ্ট সদনত ৰেকৰ্ড হওক যে মোৰ বিয়াত মই তেনেকুৱা কোনো উপহাৰ লোৱা নাছিলো। এজন কংগ্ৰেছৰ সদস্যক তেখেতে অধিকৃত কৰিব পাৰিলেহেঁতেন যে আপুনি হাউচত ডিবেটটোত ক'ব যে মোৰ ওপৰত হোৱা অভিযোগটো মিছা আৰু এইটো মই প্ৰত্যাখ্যান কৰিছো। আজি 20 দিন হৈ গ'ল, অখিল গগৈ ডাঙৰীয়াক চাব, হি ইজ মোৰ লয়েল দেন দা কংগ্ৰেছ পাৰ্টি। লগে লগে প্ৰেছ কনফাৰেন্স কৰিলে যে নাই নাই নাই, বিয়াত দিলেতো কোনে জানে, বিয়াততো আৰু যোনে তোনে যি টিক দি গুচি যায়। কালি মোৰ বিয়াত, মোৰ ল'ৰাৰ বিয়া হোৱা নাই,
মোৰ ল'ৰাৰ বিয়াত যদি আদানী আম্বানী আহি 100 কোটি টকা দি থৈ যায়, অখিল গগৈ ডাঙৰীয়াই তেনেকুৱা ষ্টেটমেণ্ট দিব নেকি যে নহয় এইটোতো নন্দিলৰ গাত দোষ নাই বেচেৰা, তাকতো দি থৈ গৈছে? এইটো ৰেকৰ্ড হ'ব পাৰে নেকি? হিমন্ত বিশ্ব শৰ্মা আমিবিলাক সাধাৰণ মধ্যবিত্ত পৰিয়ালৰ পৰা ইয়ালৈকে অহাৰ কাৰণে আমাৰ ক্ষেত্ৰত আইন কানুন বেলেগ, হয়তো অখিল গগৈ ডাঙৰীয়াৰ কাৰণে আইন কানুন বেলেগ। তেখেতৰ 3 লাখ টকা লোৱাটোৰ ওপৰত আমি চবেই তেখেতৰ টিটকাৰি মাৰি আছো, কাৰণ হি হেজ ৰিজন ফ্ৰম এ স্মল ফেমিলি। কিন্তু ৰজাৰ ঘৰততো ক'ব আমি কোনেও সাহস কৰা নাই। আৰু অখিল গগৈ ডাঙৰীয়াই নিজক যিমান ডিফেণ্ড কৰিছে তাতকৈ ৰজাক বেছি ডিফেণ্ড কৰিছে। APSCৰ চেয়াৰমেন কোনে দিলে, ৰুলত ভাঙি কোনে দিলে? আৰু তেওঁৰ ল'ৰাৰ বিষয়ে যেতিয়া এলিগেশ্যন আহে, সাধাৰণ মানুহৰ মনত ডেফিনেটলি প্ৰশ্ন উঠিব যে হয়, যিজনে 10 বছৰৰ কাৰণে দিব পাৰে, তেওঁৰ ঘৰৰ বিয়াত যদি সোণৰ অলংকাৰ দিয়ে, ইট ইজ এ প্ৰাইমা ফেচি কেছ অফ কৰাপশ্যন, আনলেছ ইট ইজ ডিনাইড। আজিলৈকে এই মুহূৰ্তলৈকে কংগ্ৰেছ দলৰ সংসদ গৌৰৱ গগৈ ডাঙৰীয়াই আজিলৈকে ডিনাই কৰা নাই। যদি ডিনাই কৰা নাই, তাৰমানে ইট কেন বি একচেপ্টেড, আমি গ্ৰহণ কৰিব পাৰো হি হেজ টেকেন ডেট মানি ইন হিজ মেৰেজ। আৰু অখিল গগৈ ডাঙৰীয়াই এটা ভাল কথা কৈছে যে বিয়াত দিলেতো গম নাপায়। কংগ্ৰেছ দলৰ এজন স্পোক্সমেন বেদব্ৰত বৰাই কৈছে যে বিয়াত দিলে তেওঁ কেনেকে গম পায়। তাৰমানে আজিৰ পৰা যদি আপোনালোকে কৰাপশ্যন কৰিব খুজিছে, কাৰোবাৰ ঘৰৰ বিয়া এখন পাতি ল'ব। কংগ্ৰেছ পাৰ্টি হেজ এ ৰুল যে ক'ত কৰাপশ্যন কৰিব পাৰি, তেওঁলোকে এইটোও জানে। এণ্ড দিছ বেদব্ৰত বৰা, মই যাৰ নাম কৈছো, হি ইজ দ্য অফিচিয়েল স্পোক্স পাৰ্চন অফ দ্য পাৰ্টি চিফ না, কৈছে বিয়াত উপহাৰ লোৱাটো ভুল নহয়। সভাপতিয়েও কৈছে যে বিয়াত উপহাৰ লোৱাটো ভুল নহয়। তাৰমানে এতিয়া আমাৰ অফিচাৰ সকলোকে কংগ্ৰেছ দলে এটা কৰাপশ্যনৰ চিষ্টেম শিকাই দিলে যে আপোনালোকে বেলেগত নল'ব, বিয়াত লৈ ল'ব, কাৰোবাৰ ঘৰৰ বিয়া এখন পাতিব, ভতিজাকৰ বিয়া পাতিব, ভাগিনীয়েকৰ বিয়া পাতিব, লৈ ল'ব। এনেকে কৰাপশ্যন কেনেকে কৰিব পাৰি তাৰো পাব্লিক টিপছ কংগ্ৰেছ পাৰ্টিয়ে দিয়ে, ফ্ৰী এডভাইচ দিয়ে। আৰু অখিল গগৈ ডাঙৰীয়া নিজে এণ্টি কৰাপশ্যন এক্টিভিষ্ট হৈ তেখেতে সেইটোক জাষ্টিফাই কৰে। আৰু যদি এই অভিযোগটো হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত কিবা কৰি আহিলেহেঁতেন, চেচে হৈ গলোহেঁতেন। লাইন কৈ দিওঁ, মানে মই একচুৱেলি নাজানো যে বিয়াত যদি কিবা দিয়ে সেইটো ইনকাম টেক্সত দেখুৱাবলৈ মই নাজানো, সেইটো কথা মই আপোনাক স্বীকাৰ কৰি দিছো দেই। মই নাজানো, একচুৱেলি নাজানো ইনকাম টেক্স নাই। আপোনালোকে চাব, আপুনি মাইকটো বন্ধ কৰি থক। বহুতে ভাবে যে অসমৰ মিডিয়াই অখিল গগৈক ছাপোৰ্ট কৰে, কিন্তু এই ঘটনাটোত অখিল গগৈ এপইণ্টিং অথৰিটিও নহয়। অখিল গগৈয়ে ৰাকেশ পালক এপইণ্ট দিব নোৱাৰে, কিন্তু অখিল গগৈৰ ওপৰত যিমান নিউজ বজাইছে গৌৰৱ গগৈৰ ওপৰত বজোৱা নাই। কিয়? অখিল গগৈ সাধাৰণ ঘৰৰ ল'ৰা ছোৱালী। একে দিজ আৰ চিৰিয়াছ এলিগেশ্যন। অখিল গগৈ ডাঙৰীয়াৰ এলিগেশ্যন ইজ যে বাই দ্য ৱে অফ ডিছকাশ্যন, তাত কোনো প্ৰুফ নাই। দৰ্শকসকল, আপোনালোকে মুখ্যমন্ত্ৰীগৰাকীৰ ভাষণত নিশ্চয় স্পষ্ট হ'ল যে বিয়াৰ উপহাৰৰ ক্ষেত্ৰতো যথেষ্ট নীতি নিয়ম আছে। যদিহে তেনেধৰণৰ কোনো কথা নহ'লহেঁতেন, তেনেহ'লে কৰাপশ্যন কৰাৰ বাট এটা মুকলি হৈ থাকিলহেঁতেন। চাওকচোন, সংবিধান প্ৰণেতাসকলে, আইন প্ৰণেতাসকলে কিমান দূৰলৈ কথাবিলাক ভাবি এইবিলাক প্ৰণয়ন কৰিছে। যিয়ে নহওক, কথাষাৰ অখিল গগৈ ডাঙৰীয়াই যথেষ্ট সততাৰে, সৰলতাৰে স্বীকাৰ কৰিছে, সেইটো ভাল লাগিছে। কিন্তু ভূপেন বৰা বা বেদব্ৰত বৰাই কেতিয়া সেই ভুল স্বীকাৰ কৰিব, সেইটোহে হ'ব লক্ষণীয়। দৰ্শকসকল, এনেধৰণৰ বাঁক বিতণ্ডাৰ মাজেদিয়েই
ৰাজ্যখন চলি গৈ থাকিব বেয়া কৰিলে বাকীবিলাকে মাত দিব লাগিব ভাল কৰিলে প্ৰশংসা কৰিব লাগিব আৰু তাতে আপোনাৰ মোৰ দৰে মানুহৰো যথেষ্ট ভূমিকা আছে আমি যদিও বিধানসভালৈ যাব নোৱাৰোঁ বিধানসভাত আমি বক্তব্য ৰাখিব নোৱাৰোঁ এনেকুৱা মাধ্যমবিলাকৰ মাজেৰে আমি নিজৰ বক্তব্য ৰাখিব পাৰোঁ গতিকে পলম নকৰিব আপোনালোকৰ বক্তব্য কমেণ্ট বক্সলৈ গৈ ব্যক্ত কৰক আজিলৈ এৰিছোঁ ভালে থাকক কুশলে থাকক পুনৰ লগ পাম ধন্যবাদ